সরকার চলি আছে আৰু এই সরকার যেটো বর্তমান রাজনৈতিক পরিস্থিতি এই পরবর্তীত পরিস্থিতিত আমার অনুমান হয়েছে আমি রাইজৰ লগত কথা বতৰা পাতি যিখিনি গম পাইছোঁ যে আৰু অন্তত 10-15 বছৰলৈকে এই চৰকাৰে চলিব আৰু এই চৰকাৰৰ দ্বাৰা অসমৰ বিভিন্ন গাঁৱে বুৱে চুকে কোণে যেনেকৈ ডেভেলপমেণ্ট হৈছে বিকাশ হৈছে এনেধৰণৰ বিকাশ হৈছে আগতেও বেলেগ বেলেগ গভৰ্ণমেণ্টৰ দিনতো উন্নয়ন হৈছিলে কিন্তু এনেধৰণে একেবাৰে গ্ৰাছৰুট লেভেলত গাঁৱৰ চুকে কোণে এনেধৰণৰ বিকাশ ডেভেলপমেণ্ট হোৱাটো আগতে পৰিলক্ষিত হোৱা নাই গতিকে ৰাইজে এতিয়া বুজি পাইছে যে যদি আমাৰ সমষ্টিখনৰ যদি গাঁৱৰ চুকে কোণে একেবাৰে দুখীয়াতকৈ দুখীয়া মানুহৰ যদি উন্নয়ন লাগে তেতিয়াহ'লে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অসমত প্ৰয়োজন আছে আৰু ৰাইজে এইবাৰ পুনৰ 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণেও মূৰ ভুদেৰে এটা সিদ্ধান্ত তেওঁলোকে লৈছে যে আগন্তুক দিনত আকৌ অসমত এই বিজেপি মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব এই চৰকাৰ আগন্তুক 15 বছৰলৈকে যে থাকিব ইয়াত কোনো সন্দেহ নাই কংগ্ৰেছ দলে যি ধৰণে কৈ আছে পেপাৰে পত্ৰিকাই আপোনাৰ ছ'চিয়েল মিডিয়াই হওক বা প্ৰিণ্ট মিডিয়া কিছুমানতে হওক যেনেধৰণে তেওঁলোকে কৈ আছে যে 26ত তেওঁলোকৰ চৰকাৰ হ'ব সেইটো আকাশত চাং পতা কটাৰ বাহিৰে অন্য একো নহয় আমি কংগ্ৰেছৰ ভেটি কোনো সমষ্টিতে তেনেকৈ ভাল ভেটি আমি দেখা নাই মানুহে কয় বা আমাৰ চৰকাৰৰ মানুহে কয় যে আমাৰ মুছলমান অধ্যুষিত যিখিনি সমষ্টি 22টা সমষ্টি আছে তাতে কংগ্ৰেছৰ ভেটি শক্তিশালী বুলি তেওঁলোকে কৈ আছে কিন্তু আমি যেহেতু সংখ্যালঘু মানুহৰ বিলংছ কৰোঁ গতিকে আমি সংখ্যালঘু এলেকাটো দেখিছোঁ যে ইয়াতো কংগ্ৰেছ দলৰ ভেটি ইমান শক্তিশালী নহয় যে বিভিন্ন সমষ্টিত AIUDF দলে যেনেকৈ তেওঁলোকক মানে প্ৰত্যাহ্বান জনাইছে ঠিক তেনেদৰে বিজেপি মিত্ৰজোঁটৰ আমাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব এইটো মই দেখিছোঁ আৰু মোৰ বুধেৰে যিটো মই দেখিছোঁ কংগ্ৰেছ হয়তো আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আপোনালোকে গম পাব সিংগল ডিজিটত আহি যাব পাৰে যিখিনি অৰ্ডাৰ উচ্ছেদবিলাক যে পাছ হৈ আছিলে উচ্ছেদৰ যিখিনি নিয়ম নীতি কৰা হৈছিলে এইখিনি বিগত চৰকাৰৰ দিনত 2011 চনত সেইখিনি সব আইন কানুনবিলাক পাছ হৈছিলে এই ফৰেষ্টৰ মাটিত উচ্ছেদ কৰিব লাগে চৰকাৰী মাটিৰ শ্ৰেণী বিভাজন কৰি সেইখিনিক উচ্ছেদ কৰিব লাগে এইটো অসম চৰকাৰ তেতিয়াৰ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে তেওঁৰ দিনত 2011 চনৰ 18 নৱেম্বৰ তাৰিখে যিটো গেজেট আইন পাছ হৈছিলে সেই আইনৰ ভিত্তিতে আজি অসমৰ বিভিন্ন গাঁৱত চুকে কোণে আজি ইভেকশ্যনবিলাক হৈ আছে এইটো আমাৰ মাইনৰিটি মানুহে লাহে লাহে বুজি পোৱা হৈছে আমিও সেইখিনি মানুহৰ মাজত যাতে আমাৰ চৰকাৰৰ ওপৰত ইয়াৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া নপৰে আমিও মানুহক বুজাইছোঁ যে এই আইন এই উচ্ছেদৰ নিয়ম কংগ্ৰেছ চৰকাৰে কৰি গৈছিলে ৰকিবুল হুছেইনৰ দিনত সেইখিনি পাছ হোৱা আইন গতিকে তেওঁলোকে চৰকাৰক দুখিব নোৱাৰে আৰু যেহেতু ফৰেষ্টৰ মাটি চৰকাৰী মাটি মানুহ দখল কৰি বহিছে গতিকে তেওঁলোকক উচ্ছেদ কৰা হ'বই এইটো এটা চৰকাৰৰ নিয়ম মাটি দেখিলেই মানুহ বহি যাব নালাগে চৰকাৰী মাটি PGR BGR ক'ৰবাত খালী আছে আমাৰ লীলাৱতী দৈমাৰী নামতো এটা ষ্টেডিয়াম আছিলে আমাৰ সমষ্টিত বেলগুৰিত তাতো চৰকাৰী মাটি পৰি থকাৰ কাৰণে মানুহখিনি গৈ য'তে ত'তে বহি গ'ল সেই তাত বহি যোৱাৰ কাৰণে আমাৰ ওচৰৰ পাজৰৰ মানুহখিনিৰো অসুবিধা হৈছিলে গতিকে তাত ইভেকশ্যন কৰিবৰ কাৰণে সেই অঞ্চলৰ ৰাইজে জিলা আয়ুক্ত মহোদয়ক লিখিতভাৱে অনুৰোধ জনাইছিলে যে এই মানুহখিনিক ইভেকশ্যন কৰিব লাগে তাৰ ফলতে সামগ্ৰী সমষ্টিৰ সেই বেলগুৰিত ইভেকশ্যন হৈছে ইয়াৰ দ্বাৰা সামগ্ৰী সমষ্টিত চৰকাৰৰ ওপৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া প্ৰভাৱ নপৰে সামগ্ৰী সমষ্টিৰ ইয়াৰ দ্বাৰা কোনো ক্ষতি নহয় বিগত উপনিৰ্বাচনত বিজেপি মিত্ৰজোঁট দলত এইটো চৰকাৰত AGPয়ে হওক আৰু BJPতেই হওক দাবীদাৰ সবেই হ'ব পাৰে কিন্তু কংগ্ৰেছৰ নিচিনাকৈ কোনেও আপোনাৰ টকা পইচা জমা দি এপ্লিকেশ্যন কৰিব নোৱাৰে এই চৰকাৰৰ নিয়ম হ'ল ভাৰতীয় জনতা পাৰ্টি আৰু AGPৰ নিয়ম হ'ল যে সমষ্টিত কাৰ ভেটি আছে মানে কাৰ জিকাৰ সম্ভাৱনা আছে এইটো সাৰ্ভেৰ ওপৰত ভিত্তি কৰি বুথৰ পৰা ষ্টেট ইলেকশ্যন কমিটিলৈকে আমাৰ এটা সাৰ্ভে হয় সেই সাৰ্ভেৰ ভিত্তিত আমাৰ দলৰ যিসকল হাইকমাণ্ড আছে তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচিত কৰে গতিকে মোৰ দৰে আৰু বহুতো মানুহ লাগি আছে আমাৰ কথা হ'ল যাকেই দলে বিবেচনা কৰে যাকেই ইয়াতে প্ৰাৰ্থিত্ব মানে প্ৰক্ষেপ কৰে যাকেই প্ৰাৰ্থিত্ব দিয়ে আমি তেওঁৰ হৈ আগন্তুক 26ৰ নিৰ্বাচনত পুনৰ এবাৰ ৰকিবুল হুছেইনক ইয়াৰ পৰা পুলি পোখাই মানে উভালি পেলোৱাৰ কাৰণে আমি মৰণপণ যুঁজ দিম
আৰু আপোনালোকে আজি জানি ৰাখক অহা 26ৰ নিৰ্বাচনত পুনৰবাৰ চামগুৰি সমষ্টিৰ পৰা মিত্ৰজোঁটৰ এজন MLA ইয়াৰ পৰা গৈ দিছপুৰত প্ৰতিনিধিত্ব কৰিব। ভোটৰ পেটাৰ্ণ যেনেকৈ সলনি হৈছে, ইয়াতে 92% আমাৰ মুছলমান মাইনৰিটি মানুহৰ ইয়াতে ভোটাৰ এতিয়া আহিছে, সেইদৰে অসমৰ ৰাজনৈতিক পৰিস্থিতিও কিন্তু পৰিৱৰ্তন হৈছে। মানুহে আজিকালি বুজি পোৱা হৈছে, আগতে মুছলমান এলেকাত বিজেপিৰ শব্দটো আমি উচ্চাৰণ কৰিব নোৱাৰোঁ। আজি আপোনালোকে দেখিছে প্ৰতিটো ভোটত আমাৰ যদি মিটিং হয়, প্ৰতিটো ভোটৰ মিটিঙত আমাৰ 200-300 মানুহ হয়। মহিলাসকল আজি ওলাই আহিছে, মহিলাসকলে ঘৰখনত তেওঁলোকে সন্মান পাইছে। মহিলা উদ্যমিতা আঁচনি কওক, অৰুণোদয় আঁচনি কওক, ৰেচন কাৰ্ডেই কওক, মহিলাসকলৰ নামত দিয়া হয়, মহিলাসকলৰ ঘৰত সন্মান বাঢ়িছে। গতিকে আজি এই মিত্ৰজোঁট চৰকাৰৰ সপক্ষে আমাৰ মুছলমান মহিলাসকলো ওলাই আহিছে। তাৰ লগে লগে আমাৰ যিসকল শিক্ষিত যুৱ প্ৰজন্মৰ যিসকল ভোটাৰ আছে তেওঁলোকো ওলাই আহিছে। গতিকে আমাৰ ভেটি এতিয়া শক্তিশালী। চামগুৰি সমষ্টিত এই বিজেপিৰ AGPৰ মিত্ৰজোঁটৰ ভেটি শক্তিশালী। অসমত যিমান শক্তিশালী সমষ্টি আছে, যিমান শক্তিশালী সংগঠন আছে, তাৰ ভিতৰত চামগুৰিও 1ৰ পৰা 10ৰ ভিতৰতে আছে। এইটো আপোনালোকে নৈ কৰিব নোৱাৰিব। আমাৰ সমষ্টিত 100% ভোট পৰ্যায়ৰ বুথ লেভেল কমিটি আছে, আমাৰ 100% BLA আছে, আমাৰ 100% আমাৰ বিভিন্ন মৰ্চাৰ কমিটিবিলাক আছে, AGP দলৰ বিভিন্ন পৰিষদীয় কমিটিবিলাক আমাৰ আছে। আপোনালোকে মন কী বাতৰ যিটো পেটাৰ্ণ এইটো চাব, বিগত 4-5 মাহত আপোনালোকে চাব আমি 1ৰ পৰা 10ৰ ভিতৰত আছোঁ। 3 মাহৰ আগতে আমি অসমৰ ভিতৰত 3 নম্বৰ পজিশ্যন পাইছিলোঁ। 1ৰ পৰা 10ৰ ভিতৰত চামগুৰি সমষ্টিৰ যিটো গ্ৰাফ এইটো আমাৰ কিন্তু শক্তিশালী। চামগুৰিৰ নিৰ্বাচন চাওক, বিগত দিনৰ পৰা আজিলৈকে এটা চামগুৰিত এটা বিতৰ্কিত নিৰ্বাচন বুলি ক'ব লাগিব। এনেকৈ হৈ থাকে, বেলেগ সমষ্টিৰ লগত চামগুৰি সমষ্টিৰ নিৰ্বাচনৰ তুলনা নহয়। ইয়াতে বিভিন্ন মিডিয়াবিলাকতে আমি শুনি থাকোঁ যে চামগুৰিত ৰণ হ'ব, বেলেগ সমষ্টিত কৈ আছে যুঁজ হ'ব, কিন্তু চামগুৰিত ৰণ হ'ব বুলি কৈছে। এই পৰম্পৰাটো চামগুৰি সমষ্টিত 2001 চনৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বতে আৰম্ভ হৈছিলে। গতিকে ইমান দিনে চামগুৰিৰ মানুহে সহ্য কৰি কৰি এতিয়া আৰু সেইটো সীমা পাৰ হৈ গ'ল। এতিয়া উল্টা ৰণ আৰম্ভ হৈছে। 24ৰ উপনিৰ্বাচনৰ পৰা উল্টা কাউণ্টডাউন আৰম্ভ হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ। ইয়াতে ৰকিবুল হুছেইন ডাঙৰীয়া নিজে খেলক বা ল'ৰাটোক খেলাক বা তেওঁৰ পৰিয়ালৰ তেওঁলোকে যিটো পৰিয়ালকেন্দ্ৰিক বিলংছ কৰে, লাগিলে পৰিয়ালৰ আৰু বেলেগ কোনোবাক দিয়ক, সেইটো আমাৰ কোনো ভূক্ষেপ নাই। আমাৰ কথা হ'ল যে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ এলায়েন্সৰ ND এলায়েন্সৰ প্ৰাৰ্থীৰ মাজত ইয়াতে খেলা হ'ব। আৰু এই খেলত আমাৰ মিত্ৰজোঁটৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে আকৌ 50,000 ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত হ'ব। অসুবিধা নহয়। আমি কৈছোঁ, আপোনালোকে চাব, বিভিন্ন সভা সমিতিতেই কওক, প্ৰেছ মিডিয়াতেই কওক, আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কওঁ। চামগুৰি সমষ্টি আদি কৰি অসমৰ যি 22টা মাইনৰিটি সমষ্টি আছে, তাত যদি আমি AGP BJP ভাগ কৰি থাকোঁ, তেতিয়াহ'লে আমি কংগ্ৰেছৰ লগত টক্কৰ দিব নোৱাৰিম। গতিকে আমি দুইটা দলে, এটা AGPৰ শক্তি আছে, এটা BJPৰ শক্তি আছে, এই দুটা শক্তি মিলি আমি মহাশক্তিৰ সৃষ্টি কৰি এইবাৰ কংগ্ৰেছক পুনৰবাৰ চামগুৰি সমষ্টিত প্ৰতিহত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।